দৌলাখালত স্বাধীনতা দিৱস উপলক্ষে বাটৰনাট প্ৰদৰ্শন দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস আজি সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে। নলবাৰী জিলাৰ লাৰকুছি স্থিত হজৰত আলী মডেল একাডেমী চমুকৈ সামাজিক শিক্ষা অনুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাটৰনাট প্ৰদৰ্শন কৰে। স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে দেশভক্তিমূলক বাটৰনাট প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে। এয়া নলবাৰী জিলাৰ দৌলাখালৰ দৃশ্য। দৌলাখাল ৰাজপথত এইদৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে বাটৰনাট। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ দলটোৱে নলবাৰীৰ ৰামপুৰ, দৌলাখাল, বৰপেটাৰ মাজদিয়াৰ উপৰিও কেইবা ঠাইতো এইদৰে বাটৰনাট প্ৰদৰ্শন কৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। मैं चंगा हूँ माँ, फिक्र करने की कोई गल नहीं। पुत्र, मेरा दिल तेरी तरह पत्थर दिल नहीं होगा। तेरी ये गला सुन के मेरा कलेजा फटे जा रहा है। माँ, मेरा दिल कोई पत्थर जैसा नहीं है, एक वतन परस्त का दिल है जो मेरे देश प्रेम के जज्बे को ताकत देता है। बेटा, मेरा लाल। माँ, आज मेरी तपस्या पूरी होने जा रही है। जे तू रोई तो मैंने तकलीफ हुई। सोच, तेरा पुत्र आज शादी करने वास्ते जा रहा है। फर्क केवल इतना है, वो घोड़े पर नहीं फांसी पर चढ़ने वास्ते जा रहा है। आज तू क्रांतिकारी की माँ है, कल तू एक शहीद की माँ होगी माँ। आसलते आजिकालितो स्टूडेंटबिलाকক ছাত্ৰবিলাকক আপোনাৰ বেলেগ সোশিয়াল লাইনত বেলেগ হেৰি কৰা নহয়। তাৰ কাৰণে সিহঁতে স্বাধীনতাৰ আসল যেটো মিনিং সেইটো বুজিয়ে নাপায়। তাৰ কাৰণে আমি ভাবিলোঁ যে বাটৰনাট যদি কৰা যায়, মানুহক যদি অলপ জাগৰূক দিয়া যায়, তো সেইকাৰণে আমি আমাৰ ষ্টুডেণ্টখিনিক লৈ বাটৰনাট এটা প্ৰস্তুত কৰিলোঁ। কৰি আমি অলৰেডি 2 জায়গাত পাৰফৰ্ম কৰি আহিলোঁ। এইটো আমাৰ 3 নম্বৰ জায়গাত আমি পাৰফৰ্ম কৰিলোঁ। বিষয়টো কি লোৱা হৈছে? হয়, বিষয়টো একো নহয়, স্বাধীনতাৰ আমাৰ যিমানখিনি কুৰবানী হৈছে, ইমান কুৰবানী হৈছে, ইমান স্বাধীনতাৰ আপোনাৰ শ্বহীদ হৈছে, শ্বহীদবিলাকৰ কাৰণে সিহঁতৰ কাৰণে আমি অলপ জাগৰূক জনাইছোঁ। আৰু ক'ত ক'ত কৰিব? আৰু আমাৰ এতিয়া চতলাত প্লেনিং আছে, মাজদিয়াত প্লেনিং আছে আৰু লাৰকুছিত প্লেনিং আছে। 3 জেগাত। কাৰ উদ্যোগত কৰা হৈছে? এইটো আমাৰ হামা স্কুলৰ তৰফৰ পৰা কৰা হৈছে। হজৰত আলী মডেল একাডেমী লাৰকুছি স্কুলৰ তৰফৰ পৰা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে কৰিছে স্কুলত? হয়, ছাত্ৰ-ছাত্ৰীসকলে কমপ্লিটলি ছাত্ৰ-ছাত্ৰীসকলে কৰিছে। আৰু ছাত্ৰ-ছাত্ৰীসকলক মানে স্বাধীনতাৰ আসল মিনিংটো কি, আসল উদ্দেশ্যটো কি, সিহঁতক আমি বুজোৱাৰ কাৰণে সিহঁতক আমি প্ৰস্তুতি চলাইছোঁ। ৰাইজৰ সহাৰি কেনেকুৱা পাইছে? না, ৰাইজৰ সহাৰি আমি যথেষ্ট পাইছোঁ। আৰু অলপ যদি বেছি পালোঁ হয় চাগে ভাল পালোঁ হয়। কিছুমানে আকৌ ভালে জনাইছে, গোটেইখিনি যিমানখিনি কৰিছে ধুনীয়া। ইমান গৰমতে মানুহে ৰাইজে ওচৰ চাপি আহিছে যিহেতু ভাল লাগিছে।